কলংক পুনৰ নাৰী সমাজত কলংক একজন ল'ৰা লগৰ সন্দেহ কৰি থাকে পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই বিহপান স্বামীৰ প্ৰেমৰ বাবেই আত্মহননৰ পথ বাছি ললে স্বামীয়ে ৰাজ্যত এটাৰ পাছত আন এটা নাৰী জড়িত অপৰাধ পুনৰ অন্য যুৱকৰ সৈতে পত্নীৰ পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এটা জীৱন একমাত্ৰ পত্নীৰ অবৈধ প্ৰেমৰ বাবেই আত্মহননৰ পথ বাছি ললে সতীশ ৰামচিয়াৰী নামৰ এগৰাকী লোকে অভিযোগ অনুসৰি আত্মহননৰ পথ বাছি লোৱা সতীশ ৰামচিয়াৰীৰ পত্নী অন্য যুৱকৰ সৈতে চলি আছিল অবৈধ প্ৰেম এলৈ এক প্ৰকাৰে হতাশাত ভুগিছিল সতীশ ৰামচিয়াৰী আনকি পত্নীৰ সৈতে মাজে সময়ে কাজিয়াটো লিপ্ত হৈছিল সতীশ পত্নীৰ অবৈধ প্ৰেম দেখি সম্পূৰ্ণৰূপে ভাঙি পৰি অৱশেষত সতীশ ৰামচিয়াৰীয়ে বাছি লয় আত্মহননৰ পথ সেয়ে সুবুৰীয়া গাঁৱত এখন সভা থকা বুলি ঘৰৰ পৰা ওলাই গৈছিল সতীশ ৰামচিয়াৰী কিন্তু ঘৰলৈ ঘূৰি নাহিল অৱশেষত পথৰ দাঁতিত উদ্ধাৰ হল সতীশ ৰামচিয়াৰীৰ মৃতদেহ আনহাতে মৃত লোকজনৰ ভাতৃয়েও হতাশগ্ৰস্ত হৈ বিহপান কৰি আত্মহত্যাৰ পথ বাছি লোৱাৰ কথাও জানিবলৈ দিয়ে